নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক আজিৰ এই বিশেষ ভিডিঅ'ত আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ নৱেম্বৰ মাহৰ পূৰ্ণ ৰাশিফল। এই মাহত গ্ৰহ নক্ষত্ৰৰ গতি একেবাৰে বিশেষ। চন্দ্ৰৰ পূৰ্ণিমা আৰু অমাৱস্যা উভয়ে শক্তিশালী হয়। এই সকলোবোৰৰ গতিয়ে আমাৰ জীৱনত নতুন শক্তি, নতুন সুযোগ আৰু নতুন পৰীক্ষা লৈ আহিব। মংগল গ্ৰহই আপোনাক সাহসী কৰিব, বুধ গ্ৰহই বুদ্ধিৰ পথ খুলিব আৰু শনি গ্ৰহই আপোনাৰ কৰ্মৰ ফল দিব। সেয়েহে প্ৰতিটো ৰাশি মনোযোগ সহকাৰে শুনিব, কাৰণ আপোনাৰ জীৱনৰ সুখ দুখ, ধন সম্পদ, প্ৰেম, সংসাৰ, স্বাস্থ্য সকলো দিশ এই বিশ্লেষণৰ সৈতে জড়িত। আৰু প্ৰতিটো ৰাশিৰ শেষতে দিয়া হ'ব এটা বিশেষ গুপ্ত উপায়, যাৰ দ্বাৰা নিগেটিভ এনাৰ্জি আঁতৰাই পজিটিভ কস্মিক ভাইব্ৰেশ্যন লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া আহিছোঁ আমি নৱেম্বৰ মাহৰ ৰাশিফল শিতানটোলৈ। নৱেম্বৰ মাহৰ ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। অন্ধকাৰৰ মাজেৰে নতুন পোহৰৰ জন্ম। নৱেম্বৰ মাহ মেষ ৰাশিৰ বাবে একেবাৰে ৰূপান্তৰৰ সময় হ'ব। সূৰ্য গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টিত আপোনাৰ জীৱনত নতুন দিশ মুকলি হ'ব। যি কামত আগতে বাধা আহি আছিল, এতিয়া লাহে লাহে সফলতা পাব। কৰ্মজীৱনত এই মাহটো প্ৰগতিৰ ফালে আগুৱাই যাব। দীৰ্ঘদিন ধৰি প্ৰতীক্ষা কৰা প্ৰমোচন বা নতুন পদ লাভৰ সম্ভাৱনা আছে। চাকৰি নথকা লোকৰ বাবে এই মাহত শুভ সংবাদ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বেছিভাগ সময় সঠিক সিদ্ধান্তই লাভ আনিব। অহংকাৰ এৰি চলিব, একো বেয়া মন্তব্য নকৰিব, শত্ৰুৱে সুযোগ ল'ব পাৰে। অৰ্থনৈতিক দিশত এই মাহ স্থিতিশীল হ'ব, কিন্তু পৰিয়ালত খৰচ বৃদ্ধি হ'ব। ধন সঞ্চয়ৰ পৰিকল্পনা এতিয়াই আৰম্ভ কৰা বাঞ্ছনীয়। অংশীদাৰী বিনিয়োগৰ ক্ষেত্ৰত কোনো মানুহৰ কথাত বিশ্বাস নকৰিব। প্ৰেম জীৱনত নতুন জোনাকৰ পোহৰ। যিসকলে একেলগে আছে তেওঁলোকৰ মাজত গভীৰতা বৃদ্ধি হ'ব প্ৰেমৰ ক্ষেত্ৰত। আৰু যিসকলে অকলশৰীয়া জীৱন কটাই আছে তেওঁলোকৰ জীৱনত নতুন কোনোবাই প্ৰৱেশ কৰিব পাৰে। অহংকাৰ বা খং নিয়ন্ত্ৰণ কৰিব লাগিব। কামৰ বেছি চাপৰ বাবে মূৰৰ বিষ বা নিদ্ৰাহীনতাৰ অভাৱ হ'ব পাৰে। প্ৰতিদিনে যোগ, ধ্যান আৰু সূৰ্য নমস্কাৰ কৰা অতি উপকাৰী। উপায় হিচাপে ৰবিবাৰ আৰু সোমবাৰে সূৰ্যক গংগাজল আৰু ৰঙা ফুল অৰ্পণ কৰিব। ওম সূৰ্যায় নমঃ মন্ত্ৰ প্ৰতিদিনে 21 বাৰ পাঠ কৰাটো অত্যন্ত শুভ। এতিয়া আহিছোঁ দ্বিতীয় ৰাশি, অৰ্থাৎ নৱেম্বৰ মাহৰ দ্বিতীয় ৰাশিটোলৈ। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যি অপেক্ষা কৰিছিল, এই মাহত আপুনি সেই আনন্দ পাব। শুক্ৰ গ্ৰহৰ কৃপাৰ ফলত বৃষ ৰাশিৰ বাবে এই মাহটো সৌভাগ্য আৰু মাধুৰ্যৰে ভৰি থাকিব। কামত স্থিৰতা আহিব, ধৈৰ্য আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। কোনো নতুন প্ৰজেক্ট বা চুক্তি লাভৰ সম্ভাৱনা দেখা যায় এইটো মাহত। চাকৰিৰ বাবে ইণ্টাৰভিউ দিলে সেই ইণ্টাৰভিউত সাফল্যতা লাভ কৰিব পাৰিব। যিসকলে শিল্প, সংগীত, ফেশ্বন বা ডিজাইন সংক্ৰান্ত কাম কৰে তেওঁলোকৰ বাবে সময় সৰ্বশ্ৰেষ্ঠ হ'ব। অৰ্থ লাভৰ সম্ভাৱনা আছে, বিশেষকৈ পৰিয়াল বা সম্পত্তি সংক্ৰান্ত কামত। নিজৰ পৰিশ্ৰমৰ ফল আপুনি লাভ কৰিব পাৰিব, কিন্তু দামী বস্তু ক্ৰয় কৰাৰ লোভ নিয়ন্ত্ৰণ কৰিব। প্ৰেম জীৱনত উষ্মা থাকিব। যিসকলে বিবাহিত তেওঁলোকৰ মাজত প্ৰেম পুনৰ জাগ্ৰত হৈ উঠিব। নতুন প্ৰেমৰ বাবে শুভ সময়। প্ৰেমিক প্ৰেমিকাৰ প্ৰতি সঁচা মন আৰু কথা বজাই ৰাখিব। শুক্ৰ গ্ৰহৰ বাবে মিঠা খাদ্যৰ প্ৰতি থকা লোভ নিয়ন্ত্ৰণ কৰিব। পাচন সমস্যাৰ সৃষ্টি হ'ব পাৰে। উপায় হিচাপে শুক্ৰবাৰে শিৱালয়ত চন্দন, গন্ধ আৰু গোলাপ ফুল দান কৰিব। ওম শুক্ৰায় নমঃ মন্ত্ৰটো আপুনি জপ কৰিব প্ৰতিদিনে। এতিয়া আহিছোঁ তৃতীয় ৰাশি, অৰ্থাৎ মিথুন ৰাশিটোলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত বুদ্ধিয়ে আপোনাৰ অস্ত্ৰ, আৰু এই মাহত সেই বুদ্ধিয়ে আপোনাক
জয়ী কৰিব। বুধ গ্ৰহৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ মানসিক শক্তি আৰু কথা বাৰ্তা আৰু বিচাৰ শক্তি বৃদ্ধি কৰিব। মিডিয়া, শিক্ষা, কনচালটেন্সি বা লেখনিৰ সৈতে যুক্তসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়। নতুন চিন্তা, নতুন প্ৰজেক্ট, নতুন যোগাযোগ সকলোতেই সাফল্য লাভ কৰিব পাৰিব। যিসকলে বিদেশত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে সুযোগ আহিব পাৰে। অৰ্থৰ ক্ষেত্ৰত উন্নতি, কিন্তু ব্যয়ও বৃদ্ধি হ'ব। বেছি চিন্তা বা উত্তেজনাত যিকোনো সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত কিছু খেলিমেলি হ'ব পাৰে, কাৰণ কথাত ভুল বুজাবুজি। সঠিক সময়ত সঁচা কথা কওক। যিসকলে দীঘলীয়া সময়ৰ বাবে সম্পৰ্কত আছে তেওঁলোকৰ মাজত দূৰত্ব কমিব। ডিঙি, কণ্ঠ বা শ্বাসযন্ত্ৰত সামান্য সমস্যা। গৰম পানীৰে গাৰ্গল কৰাটো উত্তম। উপায় হিচাপে বুধবাৰে গছত পানী দিয়ক আৰু সেউজীয়া কাপোৰ পিন্ধাটো শুভ। ওম বুধাই নম মন্ত্ৰটো পাঠ কৰিলে বুদ্ধি বৃদ্ধি হ'ব। এতিয়া আহিছোঁ চতুৰ্থ ৰাশি অৰ্থাৎ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটোত ঘৰৰ শান্তি, পৰিয়ালৰ মৰম, আপোনাৰ অন্তৰত সুখৰ উৎস হ'ব। চন্দ্ৰ গ্ৰহ আপোনাৰ পক্ষত থাকিব। এই মাহত পৰিয়াল, সন্তান আৰু আত্মীয়ৰ লগত সময় কটাওক। কামত স্থিৰতা থাকিব, কিন্তু সময়ত চিন্তা বা দ্বিধা আহিব পাৰে। ধৈৰ্য্যৰে সিদ্ধান্ত ল'ব। কৰ্মক্ষেত্ৰত আনৰ সহায় পাব। যিসকলে ঘৰত থাকিয়ে কাম কৰে তেওঁলোকৰ বাবে বিশেষভাৱে শুভ সময়। আৰ্থিকভাৱে উন্নতি হ'ব, কিন্তু পৰিয়ালৰ ব্যয় বৃদ্ধি। ঘৰৰ সাজসজ্জা বা নতুন সম্পত্তি কিনাৰ সম্ভাৱনা। প্ৰেমিক প্ৰেমিকাৰ লগত সময় কটাওক। মানসিক সমৰ্থন আৰু সঁচা অনুভূতিৰে সম্পৰ্ক বাঢ়িব। যিসকলে বিবাহৰ প্ৰস্তুতিত আছে এই মাহত শুভ সময়। ঠাণ্ডা, চিন্তা বা নিদ্ৰাৰ অভাৱৰ পৰা সমস্যা। চন্দ্ৰৰ পোহৰত 5 মিনিট সময় ধ্যান কৰাটো অতি উপকাৰী। উপায় হিচাপে সোমবাৰে গাখীৰেৰে ভগৱান শিৱক অভিষেক কৰিব। ওম চন্দ্ৰায় নম মন্ত্ৰটো প্ৰতিদিনে 11 বাৰ জপ কৰাটো উত্তম। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বাবে নৱেম্বৰ মাহ এক উজ্জ্বল সময় হ'ব। সূৰ্য গ্ৰহ আপোনাৰ লগত সম্পূৰ্ণভাৱে থাকি আত্মবিশ্বাস, গৌৰৱ আৰু প্ৰতিষ্ঠাৰ উজ্জ্বলতা বৃদ্ধি কৰিব। আপোনাৰ আগৰ পৰিশ্ৰমৰ ফল এই মাহতে পোৱাৰ সম্ভাৱনা থাকিব। যিসকলে চাকৰি কৰে তেওঁলোকে উচ্চ পদ বা প্ৰমোচনৰ সম্ভাৱনা পাব। ব্যৱসায়ত নতুন চুক্তি, পাৰ্টনাৰশ্বিপ বা বিদেশীৰ লগত সংযোগ হ'ব পাৰে। অৰ্থৰ দিশত লাভজনক সময়, কিন্তু অহংকাৰ আৰু গৰ্ব এৰিব লাগিব, নহ'লে ধনহানি হ'ব পাৰে। ঘৰ পৰিয়ালৰ ভিতৰত কোনো গৌৰৱজনক অনুষ্ঠান হ'ব পাৰে। প্ৰেম জীৱনত ৰোমান্টিক সময়, কিন্তু বেছি আহ্লাদত নিজৰ মানসিক স্থিৰতা নষ্ট নকৰিব। বিবাহিত লোকৰ বাবে সময়টো মজবুত বন্ধনৰ সময় হ'ব। স্বাস্থ্যৰ দিশত সূৰ্যৰ প্ৰভাৱৰ বাবে গৰম, ব্লাড প্ৰেছাৰৰ সমস্যা আহিব পাৰে। নিয়মিত ধ্যান, প্ৰাতঃভ্ৰমণ আৰু পানী সেৱন বেছিকৈ কৰিব। উপায় হিচাপে প্ৰতিদিনে সূৰ্যক জল অৰ্পণ কৰিব। কপালত চন্দনৰ ফুট ল'ব আৰু ওম ঘৃণী সূৰ্যায় নম মন্ত্ৰটো 11 বাৰ প্ৰতিদিনে জপ কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি আৰু বৃহস্পতিৰ সংযোগেৰে এই মাহটো কৰ্মজীৱনৰ বাবে কঠিন, কিন্তু সাফল্যমণ্ডিত হ'ব। আপোনাৰ প্ৰচেষ্টা আৰু ধৈৰ্যই আপোনাক জয়ী কৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা ডাঙৰ প্ৰজেক্ট আহিব পাৰে। যিসকলে অধ্যয়ন বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই সময়টো অত্যন্ত শুভ সময়। অৰ্থৰ দিশত দ্বিতীয় সপ্তাহৰ পৰা ধন আগমনত বাঢ়িব। সম্পত্তি বা মাটি বাৰীৰ ডিল সংক্ৰান্তত লাভৰ সম্ভাৱনা আছে। ঘৰৰ ভিতৰত কিছু মনোমালিন্য বা জ্যেষ্ঠ সদস্যৰ লগত মতভেদ হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু শান্তি বজাই ৰাখিলে সকলো সমাধান হ'ব। প্ৰেম জীৱনত সংগীৰ লগত ভুল বুজাবুজি হ'ব পাৰে, বিশেষকৈ কথোপকথনত নিয়ন্ত্ৰণ ৰাখিব। স্বাস্থ্যৰ দিশত পাচনতন্ত্ৰৰ সমস্যা, গাঁঠিৰ বিষ বা স্নায়ৱিক ক্লান্তি হ'ব পাৰে। উপায় হিচাপে বুধবাৰে মুগৰ দালি দান কৰিব, সেউজীয়া কাপোৰ পৰিধান কৰিব আৰু বুধ গ্ৰহৰ মন্ত্ৰ ওম বুধাই নম জপ কৰিব।
এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱেম্বৰ মাহটোত জীৱনৰ বহু দিশ উন্মোচিত কৰিব। শুক্ৰ গ্ৰহৰ আশীৰ্বাদৰ ফলত আপোনাৰ আকৰ্ষণ, সৌন্দৰ্য আৰু চিন্তাশক্তি তীব্ৰ হ'ব। যিসকলে শিল্প, সংগীত, মিডিয়া বা ফেশ্বন জগতত কাম কৰে তেওঁলোকৰ বাবে এক উজ্জ্বল সময়। চাকৰিত নতুন দায়িত্ব, সন্মান আৰু উন্নতিৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত নতুন চুক্তি আহিব। অৰ্থৰ দিশত উন্নতি, ধন লাভৰ নতুন পথ খুলিব, কিন্তু বিলাসিতা নিয়ন্ত্ৰণত ৰাখিব লাগিব। প্ৰেম জীৱনত এক মধুৰ সময়। একেলগে সময় কটালে বন্ধন অধিক দৃঢ় হ'ব। যিসকলে অকলশৰীয়া তেওঁলোকে কোনো বিশেষ ব্যক্তিৰ লগত দেখা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, নিদ্ৰাহীনতা বা চিন্তা বাঢ়িব পাৰে। সংগীত, ধ্যান আৰু প্ৰকৃতিৰ সান্নিধ্যত সময় কটাব। উপায় হিচাপে শুক্ৰবাৰে গাখীৰ, চন্দন বা ফুল দান কৰিব আৰু গোসাঁই ঘৰত চন্দন জ্বলাই ওম শুক্ৰায় নমঃ জপ কৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱেম্বৰ মাহটো গভীৰ চিন্তা, গোপন শক্তি আৰু আত্ম আৱিষ্কাৰৰ সময়। শনি গ্ৰহৰ দৃষ্টিৰ কাৰণে কামত কিছুমান বিলম্ব বা বাধা হ'ব পাৰে, কিন্তু বৃহস্পতিয়ে শেষত সাফল্য দিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আৰু আত্মবিশ্বাসী পদক্ষেপৰ ফলত সফলতা আহিব। অৰ্থৰ দিশত হঠাৎ লাভৰ সম্ভাৱনা আছে। বিশেষকৈ শ্বেয়াৰ মাৰ্কেট, সম্পত্তি বা কোনো গোপন উৎসৰ পৰা ধন আহিব পাৰে। প্ৰেম জীৱনত পুৰণি বন্ধুত্ব নতুন ৰূপত দেখা দিব পাৰে, কিন্তু সন্দেহ এৰিব লাগিব। স্বাস্থ্যৰ দিশত দেহত গৰম বাঢ়িব পাৰে, ছালৰ সমস্যা বা গেষ্ট্ৰিক দেখা দিব। প্ৰকৃতিত সময় কটাব আৰু গভীৰ নিশ্বাস লোৱাৰ অভ্যাস কৰিব। উপায় হিচাপে মংগলবাৰে ৰঙা ফুল দান কৰিব। ওম অং 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 মংগলাই নমঃ মন্ত্ৰটো জপ কৰিব আৰু হনুমানজীৰ প্ৰতি প্ৰণাম কৰিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৃহস্পতি গ্ৰহ আপোনাৰ লগত থাকি ভাগ্য উজ্জ্বল কৰি তুলিব। কৰ্মজীৱনত এক নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। পদোন্নতি, নতুন চাকৰি বা বিদেশী সুযোগ আহিব। যিসকলে শিক্ষা বা ধাৰ্মিক কামত যুক্ত তেওঁলোকৰ বাবে সৰ্বাধিক শুভ মাহ। অৰ্থৰ দিশত ধন লাভৰ সম্ভাৱনা। বাণিজ্যত নতুন লাভজনক চুক্তি হ'ব। পৰিয়ালৰ লগত এক আনন্দময় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। প্ৰেম জীৱনত মধুৰতা থাকিব, কিন্তু সংগীৰ লগত অহংকাৰ এৰিব লাগিব। স্বাস্থ্যৰ দিশত শক্তি বাঢ়িব, কিন্তু নিদ্ৰাৰ অভাৱ। যাত্ৰা বা অতি ব্যস্ততাৰ ফলত ক্লান্তি হ'ব পাৰে। উপায় হিচাপে বৃহস্পতিবাৰে গাই গৰুক কল খুৱাব। গাঢ় হালধীয়া কাপোৰ পৰিধান কৰিব আৰু ওম গ্ৰীং গ্ৰীং গুৰুবে নমঃ মন্ত্ৰটো জপ কৰিব। এতিয়া কথা পাতিম মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱেম্বৰ মাহত শনি গ্ৰহ আপোনাৰ লগত থাকি আপোনাক ধৈৰ্য, সহনশীলতা আৰু পৰিশ্ৰমৰ ফল দিব। যিসকলে কৰ্মক্ষেত্ৰত বহুদিন ধৈৰ্যৰে কাম কৰি আছে তেওঁলোকৰ সাফল্যতা এই মাহতে পাব। ব্যৱসায়ত লাভ, নতুন প্ৰজেক্ট আহিব। অৰ্থৰ দিশত মজবুত, কিন্তু সম্পত্তি সংক্ৰান্ত বিতৰ্কত সাৱধান থাকিব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যত মনোযোগ দিব। প্ৰেম জীৱনত সংগীৰ লগত মধুৰতা বজাই থাকিব। যিসকলে অকলশৰীয়া তেওঁলোকৰ বাবে বিবাহৰ কথা ঘৰত আলোচনা হ'ব পাৰে। স্বাস্থ্যৰ দিশত মূৰৰ বিষ, অত্যধিক চাপ, হাড়ৰ সমস্যা হ'ব পাৰে। বিশ্ৰাম আৰু যোগ ব্যায়াম প্ৰয়োজন। উপায় হিচাপে শনিবাৰে ক'লা তিল আৰু লোহাৰ বস্তু দান কৰিব আৰু ওম সং শনিদেৱাই নমঃ মন্ত্ৰটো জপ কৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱেম্বৰ মাহত আপোনাৰ চিন্তা আৰু কাম দুয়োটা একেলগে চলিব। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট, নতুন টিম বা নতুন পদৰ সম্ভাৱনা। যিসকলে ডিজিটেল টেক বা শিক্ষা ক্ষেত্ৰত কাম কৰে তেওঁলোকৰ বাবে সাফল্য আহিব। অৰ্থৰ দিশত মিশ্ৰ ফল, আয় থাকিব কিন্তু খৰচ বাঢ়িব। পৰিয়ালৰ লগত সময় কটাব পাৰিব। প্ৰেম জীৱনত বিশ্বাসৰ ভিত্তি দৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু চিন্তা এৰি চলিব। উপায় হিচাপে সোমবাৰে চন্দ্ৰক গাখীৰ অৰ্পণ কৰিব আৰু ওম চন্দ্ৰায় নমঃ মন্ত্ৰটো জপ কৰিব।
এতিয়া আহিছোঁ নৱেম্বৰ মাহৰ শেষৰ ৰাশিটোলৈ, অৰ্থাৎ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নৱেম্বৰ মাহটো এক আশীৰ্বাদ সময়। বৃহস্পতি গ্ৰহৰ আশীৰ্বাদে অধ্যয়ন, ধৰ্ম আৰু কৰ্মক্ষেত্ৰত বিশেষ সাফল্য পাব। যিসকলে শিল্পী, শিক্ষক বা আধ্যাত্মিক কামত যুক্ত, তেওঁলোকৰ নাম উজ্জ্বল হ'ব। অৰ্থৰ দিশত মজবুত হ'ব, কিন্তু খৰচো নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযাবলৈ চেষ্টা কৰিব। প্ৰেম জীৱনত সংগীৰ লগত সময় কটোৱাটো শুভ। নতুন প্ৰেম সম্পৰ্কৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত নিদ্ৰাৰ অভাৱ, মানসিক উদ্বেগ বা চিন্তা হ'ব পাৰে। ধ্যান আৰু সংগীতত সময় কটাব। উপায় হিচাপে বৃহস্পতিবাৰে হালধীয়া কাপোৰ দান কৰিব, গাই গৰুক কল খুৱাব আৰু ওম গ্ৰীং গ্ৰীং নম মন্ত্ৰটো জপ কৰিব। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল নৱেম্বৰ মাহৰ ৰাশিফল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।